हेलो एवरीवन সকলকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু এডিআৰ কোৰ্সৰ ক্ষেত্ৰত বহুতখিনি কোৱেশ্চন মই ৰিসেন্ট কেদিনমানত পাইছিলো বিশেষকে যেতিয়া ডেট আৰু অলপ পিছৰ বুলি আমি গম পাইছিলো পৰীক্ষাক লৈ পেলাই যে জুন জুলাই হয়তো আগষ্ট তেনেকুৱা পাবগে বুলি যেতিয়া গম পাইছিলো বহুতে কোৱেশ্চন কৰিছিলে যে এতিয়াবা পঢ়িলে মই কমপ্লিট কৰিবগে পাৰিম নে বা এতিয়া যেহেতু আমি সময় পাইছো আগতে মই কোৰ্স লবলৈ ভয় খাইছিলো বিকজ টাইম নাছিলে এতিয়া যেহেতু টাইম আছে কোৰ্স ললে ভাল হ'ব নেকি বা কোৰ্স ললে আমি শেষ কৰিব পাৰিম নে গোটে কথাখিনি বা কোৰ্স নুলুৱা কিয় পাৰিম নেকি এনেকুৱা বহুত কেটা কোৱেশ্চন বিশেষকে পৰীক্ষাৰ যদি আমি গম পাইছো যে মাৰ্চত হোৱাৰ চান্স নাই গম পাইছো মানে কি আমি এক্সপেক্ট কৰিছো এটো কথা জুলাই আগষ্ট পোৱা যেহেতু মানে এতিয়া চান্স আছে তেতিয়াৰ পৰা মই এক কোৱেশ্চন কেটা পাই আছিলো ঠিক আছে গতিকে ভাবিছো যে তাক লৈ পেলাই মই অকমান কওঁ আৰু পেইড কোৰ্সৰ কথাও মই কওঁ ঠিক আছে কোচিংৰ কথা যে কোচিং ললে কি লাভ হয় কি নহয় মই হেখিনি কথা কম প্ৰথমতে কওঁ যে পেইড কোৰ্স লোৱাটো জৰুৰী নেকি এনেকুৱা নহয় যিকোনো পৰীক্ষাৰ কাৰণে ঠিক আছে যিকোনো হেয়া লাগিলে ইউপিএসসি নহওক কিয় হেয়া লাগিলে আইআইটি জেডব্লিউ হওক বা নিটৰ পৰীক্ষা হওক যি পৰীক্ষাই নহওক লাগিলে ওকে ক্যাট স্লেট ক্লেট যি পৰীক্ষা হওক লাগিলে এনেকুৱা নহয় যে কোৰ্স লবই লাগিব বাধ্যতামূলক নহয় হেৰো ঠিক আছে আপুনি কোৰ্স নুলুৱাকেও একো কোচিং নুলুৱাকেও নিজে পঢ়ি পেলাই এক্সাম ক্ৰেক কৰিব পাৰে কাৰণ মোৰ ক্ষেত্ৰত যদি কওঁ মই যিমান কেটা পৰীক্ষা আজিলৈকে পাছ কৰিছো গোটেই কেটা পৰীক্ষা মই এটাটো কোনো কোচিং মই লোৱা নাই প্ৰথমে এই কথা মই কৈ দিও মই হেয়া লাগিলে ডিএসএছৰ যেতিয়া পাছ কৰিছিলো তাৰপিছত সাব ইনস্পেক্টৰ দেন এডিআৰই তাৰপিছত আৰআৰবি এনটিপিসি সিবিটি 1 ফাৰ্স্ট টেষ্টটো পাছ কৰিছিলো তাৰপিছত এপিএসসি প্ৰিলিমছলৈকেও মই কোচিং নাই লোৱা ঠিক আছে মেইনছৰ কাৰণে ক্ৰেছ কোৰ্স মই লৈছিলো 2 মাহৰ সময়ত সো মই নিজেও হেটো এটা এক্সাম্পল যে কোনো কোৰ্স নুলুৱাকে এক্সাম পাস কৰিব পাৰি হেতু কোনো দ্বিধা নাই ঠিক আছে তাত কোনো মানে ডিমট নাই পাৰে অবিয়াসলি কিন্তু কোৰ্স ললে কিছুমান এক্সট্ৰা বেনিফিট থাকে ওকে আৰু কোৰ্স লোৱা কিছুমান এটা মানে সময় থাকে যেটাকে মই কোৰ্স নাই লোৱা নুলুৱাকে মই পঢ়িছো তাৰ তথাপিও মই পাস কৰিছো ইমান কেটা পৰীক্ষা ঠিক আছে ইমান কেটা মানে যি এটা দুটা পাস কৰিছো আৰু সৰু সৰু সেইকেটা কৰিছো কিন্তু তাৰ আৰত বহুত কাহিনী আছে তো কাহিনী হল কি যে 2020 চনৰ শেষৰ ফালৰ পৰা কোভিডৰ পিছৰ পৰা একচুয়ালি যেতিয়া কোভিডৰ বন্ধ চন্দ প্ৰথমবাৰ খুলিছিলেগে তেতিয়াৰ পৰা মই পঢ়াটো লাহে লাহে ষ্টাৰ্ট দিছিলো ঠিক আছে প্ৰথম ৰেলৱেৰ কাৰণে পঢ়িছিলো মই আৰু এসএসসি কাৰণে পঢ়িছিলো তাৰ পৰা মই ষ্টাৰ্ট দিছিলো হেতু লেভেলত পঢ়া প্ৰথম মোৰ হৈছিলে দেন মই কোচিং ইনষ্টিটিউট জয়েন কৰিছিলো হাই স্কুলৰ ক্লাস 9 10 এবিলাকৰ সোশ্যাল সায়েন্স পঢ়াবলৈ আৰু তাতে সোশ্যাল সায়েন্সখন কিমান এটা ডাঙৰ পেকেজ হয় আমি সবেই জানো তাৰ পৰা কিমান বেছি কোৱেশ্চন আহে তো মই হেখনো 3 বাৰ মান মই পঢ়ালো ষ্টুডেন্টছক ওকে তাৰ পৰা মই বহুতখিনি নলেজ পাইছিলো হেখিনি পৰা দেন এই 2020 চনৰ লাষ্টৰ পৰা এডিআৰই হোৱা 2022 লৈকে ঠিক আছে 1.5 বছৰ মান সময় মই পাইছিলো তাতকৈ হয়তো অলপ বেছি হ'ব আৰু সাব ইনস্পেক্টৰ পৰীক্ষা তেতিয়াই হৈছিলে 2022 তে হৈছিলে গতিকে ইনফেক্ট এপিএসসি টো 2023 ত হৈছে তো ইমানখিনি 1.5 বছৰ মান সময় মই পোৱাৰ কাৰণে মোৰ কাৰণে ইমান প্ৰবলেমেটিক হোৱা নাই বস্তুবিলাক কৰিবলৈ সো মই ধুনিয়াকে পাস কৰি গৈছো কিন্তু কোৰ্সৰ কথাটো কেতিয়া আহে এটা সময়ত কোৰ্স ময়ো লৈছো কোচিং এটা টাইমত ময়ো লৈছো কেতিয়া লৈছো এপিএসসিৰ মেইনছৰ কাৰণে লৈছো ওকে কেতিয়া প্ৰিলিমছৰ কাৰণে মই নাই লোৱা বিকজ মোৰ তাত টাইম আছিল এতিয়া ঠিক আছে কিন্তু মেইনছৰ কাৰণে মই লৈছো কিয় কাৰণ মেইনছৰ প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ 3 মাহৰ পিছতে মেইনছ আছিল সময় কম এতিয়া মই জানো এই কম সময়ত মই কি কৰিব নোৱাৰো নিজে নোটস গুটাই কেনেকে কি কৰিব লাগিব চাই নিজে আনসাৰ ৰাইটিং প্ৰেক্টিস কৰি মই এক্সাম ক্লিয়াৰ কৰাটো সম্ভৱ নহয় এটো কথা মই বুজি পাইছিলো ঠিক আছে কাৰণ এপিএসসি মেইনছৰ নিচিনা এটা এক্সাম 3 মাহ কিয় 6 মাহটো সম্ভৱ নহয় নিজে কৰাটো ওকে দিগদাৰ আছে পাৰিব মই কলো সব পৰীক্ষাই পাৰিব কিন্তু টাইম লাগিব তাক বুজিব লাগিব এবাৰ দুবাৰ দিব লাগিব তেনেকুৱা কথা ঠিক আছে এপিএসসি হলেটো তথাপিও ভাল এবাৰ দুবাৰ ট্ৰাই কৰিম থাৰ্ড টাইমত পালেও হৈ যাব কিন্তু এডিআৰই টো হেতু অপচন নাই এবাৰ হৈ গলে আৰু কেতিয়ালে পোষ্ট ওলাব কিমান বছৰ 10 বছৰ 20 বছৰ পৰত হেতু ঠিক নাই মানে গতিকে এডিআৰই পৰীক্ষাৰ ক্ষেত্ৰত এতিয়া যদি আমি ধৰো বহুতে মাৰ্চত কৈছিলে আমিও কৈছিলো মাৰ্চত পৰীক্ষা হ'ব পাৰে বুলি কিন্তু এতিয়া চান্স নাই দেখা যদি এতিয়া আমি ধৰো যে জুলাইটো পৰীক্ষা হ'বগে বা আগষ্টত যদি পৰীক্ষা হ'ব তেতিয়াও কিন্তু আমি এনেকে ভাবিব নোৱাৰো যে বহুত টাইম আছে পঢ়ি পেলাই ধুনিয়াকে স্মুথলি যাব পাৰিম তেনেকুৱা বুলি মই এতিয়াও নকম কাৰণ হেতু কলে মিসলিড কৰা হ'ব বহুতে পঢ়াটো কমাই দিব স্লো কৰি দিব আৰু যিসকলে জানে হিবিলাকে পঢ়ি থাকিব আৰু পঢ়ি পেলাই তাহাতে পিছত চাকৰি পাই যাবগে ঠিক আছে সেই কাৰণে মই কম কি এতিয়াও যদি আমি পঢ়িম বুলি কম এনেকুৱা নহয় মানে মই হলে 0 পৰা ষ্টাৰ্ট যদি আজি মই কৰিব লগা হলতেন মই কোচিং লৈ পেলাই কৰিলো হেতেন মই নুলুৱাকে নকৰিলো হেতেন কিয় কাৰণ যেতিয়া সময় কম থাকে আমাৰ হাতত তে সময় আমাৰ হাতত 5 মাহ বা 6 মাহ আছে তাতে পঢ়িবও লাগিব গোটেই সিলেবাস এগেইন ৰিভিজন দিব লাগিব মিনিমাম 3 বাৰ তো 5 মাহ সময় যদি আমাৰ হাতত আছে বা 6 মাহ সময় যদি আমাৰ হাতত আছে ইমান সহজ নহয় নিজে গুটেখিনি কাম কৰাটো ঠিক আছে ইয়াত যদি আমাৰ কিছুমান হেল্প হৈ যায় বেলেগে কৰি দিয়ে তেতিয়া আমি বহুতখিনি আগবাঢ়ি যাব পাৰো বেলেগতকে আগবাঢ়ি যাব পাৰো কেনেকে সেই হেল্পখিনি যদি আমি পেইড কোৰ্স লৈ পেলাই বা কোচিং কৰবাত লৈ পেলাই কৰো তেতিয়া আমাৰ কাৰণে বহুত বেনিফিটেড হয় তো মই সেইকাৰণে কওঁ কেটামান কথা যে মই ভাবিছিলো যে মোৰ ষ্ট্ৰেটেজি কি হ'ব এতিয়া মই কি কম কাৰোবাক যদি কোনোবাই কয় মোৰ ঘৰৰ মানুহ মোৰ আছে তেনেকুৱা মোৰ ভাইটি আছে যোনে আসাম পুলিচৰ কাৰণে কৰি আছে তাকো মই লৈ দিছো মই নিজাকে পেইড কোৰ্স লৈ দিছো তাক ষ্টাডি ইনসাইটৰ পৰা গতিকে মই কি উপদেশ দিওঁ কি কয় যে তই মোক কৰি দে তই মোক পঢ়াই দে দাদা
তো মই কওঁ যে ইয়াৰ পৰা পঢ়াই সেইবোৰ কৰি খোৱাটো একদম মূৰ্খামি হ'ব এইবিলাক ঠিক আছে বেটাৰ হ'ল এটা পেইড কোৰ্চ লওঁ ধুনীয়াকৈ তাত পঢ়োৱা আছে পঢ়িব পাৰে তো তেতিয়া মই ভাবিছিলোঁ কথাবিলাক যে কি লাভ কি হয় একচুৱেলি কালিও তাৰ আগত কথা পাতি আছিলোঁ ভিডিঅ' কলত মই তেতিয়া ভাবিলোঁ যে পেইড কোৰ্চ ল'লে কি লাভ হ'ব কেনেকৈ এটা ষ্টুডেণ্টে পেইড কোৰ্চ নোলোৱাটোতকৈ লোৱাজন কেনেকৈ আগবাঢ়ি যাব পাৰে তেতিয়া মই চাই পেলাই গম পালোঁ যে পেইড কোৰ্চটো সাংঘাতিক এটা টাইম ছেভাৰ হয় টাইম ছেভ কৰিব পাৰে আপোনাৰ কেনেকৈ আপুনি পেইড কোৰ্চটো লোৱাৰ পিছত ন কিবা যদি কোচিং লয় যিকোনো তেতিয়া অকল আপুনি পঢ়াত গুৰুত্ব দিলে হয় পঢ়াত মাথা মাৰিব লাগে PDF ক'ত পাম কোনটো লেকচাৰ আগত চাম কোনটো লেকচাৰ পিছত চাম কেনেকৈ চাম ক'ৰ পৰা চাম এইবোৰ মাথা মাৰিব লগা নাথাকে চব দিয়া থাকে ক্লাছ হৈ থাকে জাষ্ট চালেই হয় নহ'লে কি হ'ব আপুনি এটা লেকচাৰ বেলেগ ইউটিউব চেনেলত চাব লাগিব এটা বেলেগত চাব লাগিব ইউটিউব ভাল নালাগিলে তাত যাব লাগিব অ'কে যেনেকৈ মোৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিটো আহৰণত চাই আছে আকৌ তাততো আছাম জিঅ'গ্ৰাফি নাই এতিয়া ইউটিউবত ফ্ৰীকৈ সেইটো কাৰণে আকৌ বেলেগ চেনেল বিচাৰি ফুৰক তো বিচাৰি ফুৰোঁতে কেতিয়াবা বেলেগ টাইম গুচি যায় আধা ঘণ্টা 20 মিনিট হয় নে সেই সময়বিলাক ৱেষ্ট তেনেকৈ হয় কিন্তু পেইড কোৰ্চ থাকিলে আপুনি জানে যে ইয়াতে বস্তু আছে চব মই জাষ্ট পঢ়িব লাগে মোৰ কাম সেইটোৱে বাকী একো প্ৰব্লেম নাই ঠিক আছে তো সেইটো সাংঘাতিক এটা টাইম বহুত টাইম ছেভ হয় যদি আপুনি কোনোবাই কোচিং ক'ৰবাত লয় য'ত ভাল পায় ঠিক আছে আৰু ইণ্টাৰনেটৰ পৰা আমি বহুত টাইমত ল'লে বস্তুবিলাক কি হয় ইনফৰ্মেশ্যনবিলাক শুদ্ধ নাথাকে কিন্তু যদি কোচিং লয় তেওঁলোকে টিচাৰখিনি এক্সপিৰিয়েঞ্চ থাকে মেক্সিমাম কোচিঙত এটা দুটা কোচিং যদি মই বাদ দিওঁ আমাৰ ইয়াতেও যিমান দেখিছোঁ ঠিক আছে বাকী মেক্সিমামত ভাল টিচাৰ থাকে আৰু তেওঁলোকে ধুনীয়াকৈ পঢ়ায় ইনফৰ্মেশ্যনবিলাক তেওঁলোকৰ ক্ৰিস্পি হয় মানে শুদ্ধ হয় ক্ৰিস্পি হয় সৰুকৈ দিয়ে আৰু শুদ্ধ ইনফৰ্মেশ্যন থাকে নহ'লে ইণ্টাৰনেটত বহুত খেলি মেলি পাইছোঁ মোকো বহুতে মেছেজ দি থাকে যে এইটো ডাটাটো আপুনি এইটো পঢ়াইছিলে ইণ্টাৰনেটত সেইটো কথাহে আছে মই এতিয়া বুজাওঁ যে মই যিটো পঢ়াইছোঁ সেইটো চাই যোৱা যদি মোৰ ভুল হয় মই নিজে কৈ দিম যে এইটো ভুল হৈছিলে কাৰেকশ্যন কৰি ল'ব লাগে তো সেইটো এটা প্ৰব্লেম নহয় আমাৰ কাৰণে যে আমি শুদ্ধ ইনফৰ্মেশ্যনখিনি কোৰ্চ এটা ল'লে তাৰ ভিতৰত টিচাৰ যেতিয়া পঢ়ায় এফালৰ পৰা গোটেইখিনি আমি পাই থাকোঁ ঠিক আছে আৰু এটা বহুত ডাঙৰ এক্সপেৰিয়েঞ্চ বহুত ডাঙৰ প্ৰফিট যেতিয়া আমি ক'ৰবাত কোচিং লওঁ ভাল এটা কোচিঙত যদি লওঁ তেতিয়াহ'লে সেইটো কি হয় যে টিচাৰখিনিয়ে জানে যোনে পঢ়াই থাকে সেই টিচাৰবিলাকেও কিবা পৰীক্ষা ক্ৰেক কৰিছে ঠিক আছে প্ৰিলিমছ হওক মেইনছ হওক বা কিবা হওক ক্ৰেক কৰিছে তেওঁলোকে বহুত পৰীক্ষাটো দিছে গম পায় সেই টিচাৰখিনি এটা কথা গম পায় যে কোনবিলাক বস্তু এৰিব লাগে কোনবিলাক ধৰিব লাগে কোনবোৰ বস্তু আমি নপঢ়িলেও অলপমান হয় যায় কমকৈ পঢ়িলেও হয় বা কোনবোৰ ক'ৰ এৰিয়া হয় ক'ত বেছি ফ'কাছ কৰিব লাগে এইবোৰ গম পাই যায় যিবিলাক ষ্টুডেণ্টে নিজে মাথা মাৰি থাকিলে বহুত বেছি টাইম লাগি যাব অ'কে তো টিচাৰে সেইখিনি কাম কৰি দিয়ে টিচাৰে নিজেই ক্লাছটোত তাত জোৰ দিয়ে আৰু সেই ক্ষেত্ৰত যিখিনি ষ্টুডেণ্টে সেইজন টিচাৰৰ পৰা পঢ়ি থাকে কোৰ্চ লৈ পেলাই তেওঁ বিশেষভাৱে আগবাঢ়ি যায় তেওঁ বহুত ফাইদাত থাকে কাৰণ গম পাই যায় টিচাৰজনেই কৰি দিয়ে সেইটো কাম আমি যেতিয়া এইবিলাক কথা ময়ো এক্সপিৰিয়েঞ্চ কৰিছোঁ কাৰণ কোচিংটোতো ময়ো কৈছোঁৱে লৈছিলোঁ SPMত মই যেতিয়া APSC কাৰণে মেইনছৰ ক্ৰেছ কোৰ্চটো মই লৈছিলোঁ গতিকে তাৰ পৰাও মই এইবিলাক এক্সপিৰিয়েঞ্চ কালেক্ট কৰিছোঁ গম পাইছোঁ যে মই আজি যদি ভাবিলোহেঁতেন ন এটা টপিক এনেকুৱা এটা টপিক যিটো ক্লাছত 3 ঘণ্টাত শেষ মই ভাবিছিলোঁ সেইটো টপিক চাগে 1 মাহ পঢ়িলে শেষ হয় এনেকুৱা ইণ্টাৰনেল চিকিউৰিটি ঠিক আছে ডিজাষ্টাৰ মেনেজমেণ্ট এনেকুৱা কিছুমান ক্লাছ আছিলে আমাৰ ভাবিছিলোঁ কিন্তু টিচাৰে সেইটো মানে গুৰুত্ব দি দিয়ে যে অ'কে এইখিনি পঢ়িলে হ'ব ইয়াতকৈ বেছি নালাগে এইটো টপিকত বা এইটো টপিকত আমি বহুত টাইম দিব লাগিব তো সেই বস্তুবিলাকত ফাইদাত থাকে অবভিয়াছলি আৰু বাকীখিনিয়ে নহ'লে অকণমান সেই গাইডেঞ্চটোৰ প্ৰব্লেম বাৰু হয় যোনে ল'ব নোৱাৰে কোৰ্চ ঠিক আছে আৰু এটা ওৱান ষ্টপ সলিউশ্যন থাকে বেলেগ ৱেবছাইটত ঘূৰি থাকিব নালাগে এটা জেগাতে গোটেই বস্তুবিলাক পায় জাষ্ট ল'লেই হ'ল তাৰপৰা চালেই হ'ল আৰু এটা বহুত ডাঙৰ ফাইদা হয় তাৰপৰা PDF নোটছ যিবিলাক দিয়া থাকে সেই PDF নোটছবিলাক চালে আপোনালোকে বেলেগকৈ নোটছ বনোৱা নিজাকৈ সেইবোৰ দৰকাৰ নহয়গৈ সেইটো এটা ডাঙৰ ফাইদা বহুত টাইম বাচি যায় ঠিক আছে কোনোবাই তথাপিও নিজে নোটছ বনাই ভাল পায় এইটো ভাল কথা বনালে বাট নবনালেও যিবিলাক PDF দিয়া থাকে তাৰ পৰা যদি ৰিভিজন কৰে আপোনালোকৰ বহুত টাইম বাচি যায় যদি নিজে লিখিবলৈ আকৌ নবহে যদি কাৰোবাৰ হাতত টেবলেট থাকে বা লেপটপ থাকে তেতিয়াতো আৰু ইজি হয় এইবিলাক কৰিবলৈ হয়নে তো সেইটো এটা ডাঙৰ ফাইদা মোৰ মতে নোটছখিনি পাই গ'লে ৰিভিজন কৰিবৰ কাৰণে ভাল হয় আৰু এনেকুৱা নহয় যে সেইকাৰণে মই কোনোবা কোচিঙৰ নোটছ বেলেগৰ মোৰ লগৰ পৰা লৈ ল'ম পঢ়ি যাম হৈ যাব এনেকৈ নহয় কাৰণ বুজাটো বহুত বেলেগ হয় আজিকালি কুৱেশ্যন ভাল লেভেলত অহা হৈছে পলিটি এইবিলাক বস্তু তো বুজাটো বহুত ইম্পৰ্টেণ্ট হয় অ'কে অকল নোটছ চাই পেলাই বুজি পোৱাটো মানে মেক্সিমামে নোৱাৰেগৈ এইটো কাম কৰিব ঠিক আছে গতিকে সেইটো এটা ফাইদা হৈ যায় যিখিনি PDF পাওঁ ৰিভিজন কৰিবলৈ সুবিধা হয় আৰু আমাক টাইম কম হৈ যায় টাইম কম লাগে তেতিয়া আমি নোটছ লিখাৰ টাইমটো আমাৰ বহুতখিনি বাচি যায় তাৰ সলনি আমি আৰু বেছি টপিক কভাৰ কৰিব পাৰোঁ বা বেছি সময় আমি ৰিভিজন কৰিব পাৰোঁ তাৰ সলনি ঠিক আছে সেইখিনি টাইম আমি ইনভেষ্ট কৰিব পেলাই ঠিক আছে আৰু ডেইলি যেতিয়া ক্লাছেছ হয় এটা কোৰ্চ ল'লে আপোনালোকে তেতিয়া কি হয় এটা বাইণ্ডিংনেছ আহি যায় যে মই আজি এটা ক্লাছ আছে মই ক্লাছটো কৰিবই লাগিব যদি ক্লাছটো এদিন মিছ হ'ল কিবাকৈ আপোনাৰ হয়তো সেইটো ব্ৰেইনত আহি থাকিব যে মই কালি ক্লাছটো মিছ গ'ল কেনেকৈ মই কভাৰ কৰিম তো যিসকলে বিশেষকৈ পঢ়িবলৈ অকণমান মানে ডিমোটিভেটেড ফিল কৰে বা এদিন পঢ়ি পেলাই নেক্সট ডে পঢ়িব মন নাযায় তেনেকুৱা যাৰ হয় তেওঁলোকে যদি কোৰ্চত থাকে তেতিয়া পঢ়িবলৈ বাধ্য হৈ যায় কাৰণ কোৰ্চটো কি হয় পইচা দিবলৈ হ'লে তো এটা পইচা যেতিয়া ইনভেষ্ট হৈ থাকে ক'ৰবাত তেতিয়া সেইটো এনেই যাবলৈ দিব মন নাযায় আৰু ডেইলি ক্লাছ থাকিলে ডেইলি ক্লাছ কৰিবই লাগিব গ্ৰুপত নটিফিকেশ্যন আহি যায় আজিকালি গ্ৰুপ চুপ বনাই লয় চবেই তো তেনেকৈ ফাইদা হয় মোৰ হিচাপত কোৰ্চ ল'লে আৰু এই গোটেইখিনিক মিলাই পেলাই এজন ষ্টুডেণ্টক 50% বেছি চান্স আহি যায় সেই ষ্টুডেণ্টজনৰ চিলেকশ্যন হোৱাৰ পৰীক্ষাত ঠিক আছে গভৰ্ণমেণ্ট জব পোৱাৰ 50% বেছি চিলেকশ্যন বাঢ়ি যায় আৰু এইটো হ'ল এটা ৰিচাৰ্চ
যিখিনি মই ক'লোঁ মোৰ এক্সপিৰিয়েঞ্চ আৰু 50% যে ক'লোঁ এনেকৈ কোৰ্চ লৈ পেলাই এনেকৈ যদি কোনোবাই পঢ়ে এই ক্ষেত্ৰত মই যিমানখিনি কথা ক'লোঁ এনেকৈ যদি এই সুবিধাখিনি যদি লয় এটা কোৰ্চ কৰি পেলাই তেতিয়াহ'লে 50% চিলেকশ্যনৰ চান্স তেওঁলোকৰ বাঢ়ি যায় বুলি কোৱা হয় এটা ৰিচাৰ্চত সেইটো পাইছে যদি কোৰ্চ লৈ পেলাই ফ'ল' কৰি পেলাই পঢ়ে ভাল কোৰ্চ অবভিয়াছলি ঠিক আছে তো সেইটো কাৰণে মই ভাবোঁ ভাল হয় এইখিনি কৰিব পাৰে আপোনালোকে ঠিক আছে আৰু বহুতে এতিয়া এইটো কথা ক'ব যে তাৰমানে কোৰ্চ নোলোৱাকৈ সম্ভৱ নহয় নেকি মইতো অলৰেডি প্ৰথমতে সেইকাৰণে কৈ দিছোঁ সম্ভৱ হয় আৰু যিসকলে কমপ্লেইন কৰি থাকিব যে নাই কোৰ্চ ল'বলৈ কৈ আছে আপুনি আমি কি নিজে নোৱাৰিম নেকি বা বেলেগৰ কোৰ্চ ল'বৰ কাৰণে কৈ আছে ষ্টাডি ইনচাইটৰ কৈ আছে আহৰণৰ কৈ আছে তো কথাটো হ'ল কি যোনে মই আগতেও কৈছোঁ এইবিলাক কথা কৈ থাকিব সি কৈ থাকিব তেনেকৈ থাকি যাব আৰু যাৰ অকণমান ইউজ কৰিব ব্ৰেইন বুদ্ধি লগাব সি লৈ পেলাই কথা শুনি পেলাই পঢ়ি পেলাই কিন্তু পৰীক্ষা পাছ কৰি ওলাই গুচি যাব ঠিক আছে তো মইতো নিজেও মূৰ্খ নহয় হয়নে নহয় মই আপোনালোকক বাৰু মই কিবাকৈ মানে কামত নহা কথাই মই ক'লোঁ যেনিবা এই কথাখিনি কিন্তু মই নিজৰ ক্ষেত্ৰত এইটো এপ্লাই কৰিছোঁ APSC যেতিয়া মেইনছ দিছিলোঁ 24,000 দি পেলাই 2 মাহৰ কাৰণে কোৰ্চ লৈছিলোঁ 3 মাহৰ কাৰণে জাষ্ট 3 মাহৰ কাৰণে 24,000 অ'কে লৈছিলোঁ এতিয়া বহুতে ক'ব যে পইচা নাই কিবা নাই সেইবিলাক জাষ্ট এটা এক্সকিউজ হয় আপোনালোকে মোবাইলৰ ইণ্টাৰনেটটোতো আছে ভৰাইছে হয়নে নহয় সেইটোতো কম পইচা নহয় 250 টকা 300 টকা মাহেটো ভৰাব লাগে হয়নে তো সেইটো যদি পাৰিছে সেইটো ক'ব পাৰিছে সেইটোতো মেনেজ হ'ব নালাগিছিলে যদি পইচাই নাই হয়নে এইটো মেনেজ হ'ব নালাগিছিলে আপোনালোকে সেইটোতো কৰিছে সেইটো কাৰণ সেইটো বাইণ্ডিং সেইটো লাগিবই নহ'লে মোবাইল নচলে কিন্তু এই কোৰ্চটো যে নল'লেও চলি গৈ আছে আপোনালোকৰ ধুনীয়াকৈ হয়নে নহয় কোৰ্চটো নল'লেও যে মোবাইলটো চলি আছে ধুনীয়াকৈ সেইকাৰণে আপোনালোকে বাধ্যতামূলক এইটো ভাবা নাই অ'কে যদি এনেকুৱা কৰি দিয়ে যে এই কোৰ্চটো যদি নলয় তোমালোকৰ মোবাইল অচল হৈ যাব মোবাইল নচলা হৈ যাব ইণ্টাৰনেট বন্ধ হৈ যাব তেতিয়াতো লৈ ল'ব চবেই তেতিয়া কোৰ্চৰ কাৰণে পইচা ওলাই যাব বা কাইলৈৰ পৰা যদি কৈ দিয়ে যে ইণ্টাৰনেটত এমাহত 500 টকা দিয়ে 300 টকা নহয় 500 টকা 1 GB ডাটা পাৰ ডে হ'লে 500 টকা কোনে নভৰাব ভৰাবহি তো কথাটো হ'ল কি সেই বাধ্যতামূলকটো হোৱাকৈ নাই সেইকাৰণে চবেই লাইটলি লৈ আছে অ'কে আদাৰৱাইজ ময়ো কৈছোঁ নিজে বেলেগত পঢ়াই চাইকেল মাৰি গৈ গুৱাহাটীত বেলেগত পঢ়াই SPMত ক্লাছ কৰি আকৌ বেলেগ এটা জেগাত পঢ়াব যাওঁ ঠিক আছে কিস্তিত 3টা নে 4টা কিস্তিত মাত্ৰ 24,000 টকা 3টা নে 4টা কিস্তিত দিছোঁ SPMত মই ষ্টিল কিবা এটা পাম ন সেইটোৱে তো কিবা পাব হ'লে কিবাটো হেৰাব লাগিব কিবা কৰিব লাগিব এইটো চিয়'ৰ ঠিক আছে আৰু তাৰ লগতে মই কোৰ্চৰ কথা কওঁ ষ্টাডি ইনচাইটৰ যিটো মই আগতে কোৰ্চৰ কথা কৈ আছিলোঁ তেওঁলোকৰতো বিশেষ মই চাইছিলোঁ আৰু কোৰ্চ বুলি ক'লে অকল ষ্টাডি ইনচাইটে নহয় বহুতখিনি আছে অসমত মানে ভাল আপোনালোকে যিকোনো পাই ল'ব পাৰে কোনো প্ৰব্লেম নাই য'ত আপোনালোকে ভাল পায় তাৰ পাই ল'ব পাৰে কিন্তু মই ষ্টাডি ইনচাইটৰ কথা কিয় কওঁ কাৰণ মই চেক কৰিছিলোঁ তেওঁলোকৰ ঠিক আছে মই নিজে চাই পেলাই কৈছোঁ আপোনালোকক যেতিয়া কওঁ মই এনেই ক'ব নোৱাৰোঁ কথাকেইটা যে এইটো ভাল হৈ লৈ লওক মই ভিতৰত গৈ ক্লাছত সোমাই পেলাই চাই পেলাই তাৰ ভিত্তিত কৈছোঁ আপোনালোকক ঠিক আছে এনেকৈ মই 3টামান কোচিঙৰ ক্লাছ চাইছোঁ ঠিক আছে ষ্টাডি ইনচাইটৰটো মই বেছিকৈ চাইছোঁ বিকজ মই ভাল পাইছিলোঁ সেইটো অ'কে আৰু তাৰ পৰা আপোনালোকে ল'ব পাৰে ষ্টাডি ইনচাইটৰ এটা নতুন বেটছ আগতে যিখিনি পঢ়াই আছিলে সেইখিনি শেষ হৈ গ'ল এতিয়া ঠিক আছে আগৰ যিটো বেটছ চলি আছিলে এডিআৰি পঢ়াই ক্লাছেছ শেষ চবেই যোনে আছে বহুতে জইন কৰিছিলে গম পায় আৰু বহুতে ভাল লগা বুলি কৈছে তো এতিয়া সেইকাৰণে 2024ৰ এটা নতুন বেটছ তেওঁলোকে লঞ্চ কৰিব যিহেতু পৰীক্ষা আমাৰ জুন জুলাইত হ'ব ঠিক আছে আৰু যদি পৰীক্ষা আগুৱাই দিয়ে কোৰ্চ সোনকালে শেষ কৰি দিয়া হ'ব আগুৱাৰটো চান্স নাই তো এটা নতুন বেটছ আজিৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে যদি কোনোবাই এতিয়াও লোৱা নাই আৰু কোৰ্চ ল'ব বিচাৰে তেতিয়াহ'লে ষ্টাডি ইনচাইটৰ এডিআৰি যিটো ফুল বেটছ আছে চব কভাৰ কৰা হ'ব সেইটো ল'ব পাৰে জাষ্ট আজিয়ে লঞ্চ হৈছে আৰু তাৰ ডিটেইলছখিনি মই আপোনালোকক অকণমান কৈ দিছোঁ যে কি থাকিব ঠিক আছে গোটেইখিনি বস্তুৱে থাকিব আমি চবেই জানোৱে সেইটো কথা আগতে মই কওঁ ছাবজেক্টছৰ ভিতৰত যদি চাওঁ আমি জেনেৰেল নলেজৰ গোটেই হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি কনষ্টিটিউশ্যন আৰ্ট কালচাৰ ইকনমি তাতে কাৰেণ্ট এফেয়াৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ আছাম কাৰেণ্ট এফেয়াৰ ঠিক আছে মেথছৰ যিবিলাক কুৱেশ্যন আছে ইংলিছ তাৰপিছত কম্পিউটাৰ দেন জেনেৰেল ছায়েন্স তাৰপিছত আমাৰ ৰিজনিং চব এভৰিথিং A to Z এডিআৰি গোটেই চিলেবাছ কভাৰ কৰা থাকিব তাত গোটেই কোৰ্চটোত ঠিক আছে তো আপোনালোকে সেইটো আজিৰ পৰা লাইভ হ'ব কোৰ্চটো আজিৰ পৰা ষ্টাৰ্ট হ'ব যদি ল'ম বুলি ভাবে কোনোবাই তেতিয়াহ'লে মোক এটা মেছেজ কৰিব মোৰ নাম্বাৰ দিয়া আছে আৰু মই ডিটেইলছখিনি এগেইন প্ৰভাইড কৰি দিম বা কেনেকৈ ল'ব লাগে কৈ দিম ঠিক আছে আৰু যিখিনি ষ্টুডেণ্টে দুদিনৰ ভিতৰত আজি দিনটো গ'ল আৰু কাইলৈ দিনটো ঠিক আছে আজিতো ৰাতিটো যাব কাইলৈ আৰু পৰহিলৈ মানে 11 তাৰিখ আৰু 12 তাৰিখ এই দুদিন অ'কে আজি 10 তাৰিখ হয়নে চৰি 9 তাৰিখ হয় আজি 10 তাৰিখ আৰু 11 তাৰিখ এই দুদিনৰ ভিতৰত যিখিনি ষ্টুডেণ্টে ল'ব তেওঁলোকৰ কাৰণে এটা অফাৰ থাকিব তেওঁলোকে কেৱল 300 rupees অফ পাব এনে কোৰ্চটোৰ দাম 1500 হয় তেওঁলোকে 300 টকা অফাৰ পাব মানে অকল 1200 টকাৰে তেওঁলোকে কোৰ্চটো পাব ঠিক আছে বহুতে মোক এটা কথা সুধি থাকে যে অফাৰ নিদিয়ে নেকি তো তেওঁলোকে সেইটো দিব মিডুলাই মোক জনাইছে আৰু আজি বা কাইলৈ মিডুল ছাৰে এটা ইনাগুৰেশ্যনৰ ক্লাছ ল'ব মানে ফাৰ্ষ্ট ক্লাছ তেখেতে এটা ল'ব গোটেই এটা ষ্টাডি প্লেন বনাব যে এতিয়াৰ পৰাও 0 পৰা ষ্টাৰ্ট কৰাখিনি বা যাৰ এতিয়ালৈকে 30% 20% পঢ়া হৈ আছে সেইখিনি মানুহেও কেনেকৈ ক্লিয়াৰ কৰিব পাৰিব পৰীক্ষা সেইটোক লৈ পেলাই আজি বা কাইলৈ মিডুল ছাৰে নিজে এটা ষ্ট্ৰেটেজি ভিডিঅ' বনাব তেওঁ 1 ঘণ্টামান লাইভ আহি পেলাই এপত যিখিনি ষ্টুডেণ্ট এনৰোল হ'ব তেওঁলোকে কথা পাতিব গতিকে মই বিচাৰিম যে আপোনালোকে যদি ল'ব বিচাৰে ৰৈ নাথাকিব আজি কালিৰ ভিতৰতে লৈ লওক দুটা ফাইদা হ'ব মিডুল ছাৰৰ লাইভ ক্লাছটো চাব পাৰিব আৰু লগতে
300 रुपीज আপোনালোকে অফ পাই যাব 1500 কোৰ্সটো 1200 পাব ঠিক আছে গতিকে আৰু যদি কিবা ডিটেইলছ জানিব লগা থাকে মই কৈছো মোক নাম্বাৰত মেছেজ কৰিলে হ'ব আৰু ইয়াৰ কোৰ্সটো যিমানখিনি ডিটেইলছ আছে মই এগেইন টেলিগ্ৰামতো শ্বেয়াৰ কৰি দিম ঠিক আছে মোৰ টেলিগ্ৰাম চেনেলটো সকলোৱে নিশ্চয় জয়েন হৈ আছে অৰবিন্দ বৰা বুলি আছে তো তাতেও মই গোটেইখিনি কথা শ্বেয়াৰ কৰিম আপোনালোকে কিবা থাকিলে এগেইন মেছেজটো কৰিব পাৰিব ঠিক আছে সো আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ